সঁচাকৈ আপোনালোকে নিশ্চয় বহুত কথাখিনি বুজি পাইছে। আমাৰ অতিথিসকলে আপোনালোকক আমাৰ পাৰ্টিৰ আঁচনিৰ বিষয়ে আপোনালোকক অৱগত কৰাইছে। আমাৰ চৰকাৰে 3 বছৰ কাৰ্যকালত কি কাম কৰিছে আৰু কি কাম কৰিব গৈ আছে, এই সকলো কথা আপোনালোকক অৱগত কৰাইছে। আৰু মই আপোনালোকক এইটোৱে আহ্বান কৰিব বিচাৰোঁ যে যেতিয়া আপোনাক আমাৰ ইউপিপিএল CDC বা প্ৰাইমাৰীয়ে আপোনালোকক সভাখনত মাতিব, আপোনালোকে নিশ্চয় আহিব। যেতিয়া সভাত আপোনালোকে নাহে, আপোনালোকে বিভিন্ন কথা নাজানে। চৰকাৰে কি আঁচনি আপোনালোকৰ কাৰণে ওলাইছে বা কি আঁচনি ৰাইজৰ কাৰণে দিছে, সেই বিষয়সমূহ আপোনালোকে নাজানে। সেইকাৰণে আপোনালোকে সভা সমিতিত আহিবৰ কাৰণে মই অনুৰোধ জনালোঁ। মই বিশেষভাৱে 17 বছৰ আগৰ কথা আপোনালোকক ক'ব বিচাৰোঁ। আজি 17 বছৰ BPP ইয়াত ৰাজত্ব কৰিছে। আগ্ৰহ মহিলাৰীয়ে 17 বছৰ ইয়াত শাসন চলাইছে। আমাক কি দিছে? আমাৰ মাজত এটা ভাতৃত্ববোধ হেৰাই গৈছিল। আমাৰ মাজত এটা ভয়ৰ ভাৱ সোমাই গৈছিল। আমাৰ মাজত আশা তো সম্পূৰ্ণ হিচাপে বন্ধ হৈ গৈছিল। আমি আশাই কৰিব নোৱাৰিছিলোঁ। এনেকৈ এটা ৰাজ কৰিছিল BPP চৰকাৰে। কিন্তু আজি 3 বছৰ ইউপিপিএলত যি চৰকাৰ চলি আছে, পৰিৱৰ্তন দৰকাৰ ইউপিপিএল চৰকাৰ, যি শ্লোগানেৰে আপোনালোকৰ মাজত আমি সোমাইছিলোঁ, আজি 3 বছৰ অন্তৰত আপোনালোকক এই চৰকাৰে কি দিছে আৰু কি দিয়া নাই আপোনালোকে নিশ্চয় জানিব পাৰিব। এটা সমাজ বা এটা BTR বা এটা দেশ বা এটা ৰাজ্য যেতিয়া ডেভেলপ হয়, তাত দুটা কথা মনত কৰিব লাগিব: এডুকেশ্যন এণ্ড কমিউনিকেশ্যন। যদি আমাৰ মাজত এডুকেশ্যন শিক্ষা ভাল থাকে, শিক্ষা তাত আমাৰ চৰকাৰে ভাল যত্ন লয়, এটা মানৱ সম্পদ গঢ়ি তুলিবৰ কাৰণে এটা ভাল এটা পলিচি লয়, তেতিয়া সেই BTRখন ডেভেলপ হ'ব, সেই দেশখন ডেভেলপ হ'ব, সেই ৰাজ্যখন ডেভেলপ হ'ব। আৰু এটা কমিউনিকেশ্যন, যদি ৰাস্তা ঘাট ভাল কৰে, যদি স্কুল যাবৰ কাৰণে ৰাস্তা ঘাট ভাল কৰে, বজাৰ যাবৰ কাৰণে ৰাস্তা ঘাট ভাল কৰে, এই যদি ভাল কৰে দুটা, এডুকেশ্যন এণ্ড কমিউনিকেশ্যন, আমাৰ সমাজ আগতীয়াকৈ যাব পাৰিব বা সমাজখন ডেভেলপ হ'ব। এইটো কথা আমি চিন্তা কৰিব লাগিব। আজি 17 বছৰ শাসনকাল আৰু 3 বছৰ শাসনকালত আপোনালোকে ডিফাৰেঞ্চ ওলাই দিয়ক। আজি 17 বছৰ শাসনত হাগ্ৰামা মহিলাৰে যি শাসন চলাইছিল, ইয়াত অনলি কৰাপশ্যন, লুণ্ঠন আৰু আমাৰ মাজত এটা বন্ধুত্ব, এটা ভাতৃত্বভাৱ আমাৰ মাজত বন্ধ হৈছিল। আমি এজন জাতিয়ে আনজন জাতিক দেখিব নোৱাৰিছিলোঁ। আমাৰ মাজত সকলো যি এটা কমিউনিকেশ্যন এইটো গেপ হৈ গৈছিল। এইটো কথা আপোনালোকে জানে। আজি নেপালী বড়ো মাজত ভাল সম্পৰ্ক নাছিল, আদিবাসী বড়ো সমাজত ভাল সম্পৰ্ক নাছিল। কিন্তু আজি এই 3 বছৰ অন্তৰত আজি এই প্ৰমোদ বড়োৰ নেতৃত্ব আৰু গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত যি এটা ইয়াত শান্তি পিছ ইষ্টাব্লিছ কৰিছে, এইটো বহুত ডাঙৰ কথা হয়। আজি হাগ্ৰামা মহিলাৰে চিঞৰি ক'ব বিচাৰে, আমাৰ চৰকাৰ আকৌ আহিলে আমি মাটিৰ পট্টা দিম, আমি ভূমিৰ সমস্যা সমাধান কৰিম বুলি তেখেতে চিঞৰি কথা কয়। আজি 17 বছৰ তেখেতে শাসন চলাইছিল, তেখেতে চিফ হিচাপে এইটো BTR শাসন হিচাপে তেখেতে চলাই আছিল। 17 বছৰ শাসনকালত তেখেতে মাটিৰ সমস্যা কিয় সমাধান কৰিব পৰা নাই? আমাৰ মাজত এই ভাতৃত্ববোধ কিয় সমন্বয় কৰিব পৰা নাই? তেখেতে এনেকুৱা শাসন চলাইছে যে প্ৰত্যেকখন কেবিনেট ইণ্ডিভিজুৱেল মানুহক লৈ কিনে তেখেতে ধনী কৰিব বিচাৰিছিল। কিন্তু আজি যি ৰাইজ আছে, যি ৰাইজে চৰকাৰ মানে কি, হোৱাট ইজ দ্য পলিটিক্স বা হোৱাট ইজ দ্য গভৰ্ণমেণ্ট? চৰকাৰ মানে হৈছে বাই দ্য পিপুল, অফ দ্য পিপুল, ফৰ দ্য পিপুল। ৰাইজৰ পৰা, ৰাইজৰ কাৰণে আৰু ৰাইজৰ বাবে চৰকাৰ হয়। এইটো ইউপিপিএলে কৰি আছে। আজি প্ৰমোদ বড়োৰ নেতৃত্বত, আজি গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত আজি যি এটা শান্তি স্থাপন হৈছে, আজি ইয়াত যেতিয়া শান্তি স্থাপন হৈছে, ইয়াত যি ষ্টুডেণ্টবিলাক আছে তেখেতসকলে পঢ়িব পাৰি আছে, যি ব্যৱসায় কৰি আছে তেখেতসকলে ব্যৱসায় কৰিব পাৰি আছে। আমি আজি গুৱাহাটীলৈ যাওঁ, ৰাতি যদি 11টা বাজে, 17 বছৰ কাৰ্যকালত যে মোৰ দাদা ঘূৰি আহিবলৈ নাই, মোৰ দেউতা ঘূৰিব অহা নাই, এনেকুৱা এটা পৰিস্থিতি আছিল। কিন্তু আজি প্ৰমোদ বড়োৰ নেতৃত্বত, আজি গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত এইটো পৰিৱেশ সমাপ্ত হৈ গৈছে। আজি আপুনি 11টা বজাত, ৰাতি 11টা বজাত আহক, 12টা বজাত আহক, আমাৰ মাজত একো সমস্যা নাই। এইটো শান্তি স্থাপিত হোৱাটো বৰ ডাঙৰ কথা হয়। আজি হাগ্ৰামা মহিলাৰে কৈ চিঞৰি থাকে যে ইউপিপিএলে একো দিব পৰা নাই। আজি ইউপিপিএলে 7টা আঁচনি ইয়াত ওলাই দিছে, 7টা যোজনা ইয়াত ওলাই দিছে। মাইনাও চৰণ পিঠাংকি, অনচাই পিঠাংকি, আলাৰী চৰণ পিঠাংকি, জ্ঞান চৰণ পিঠাংকি, 7টা ইয়াত আঁচনি ওলাই দিছে। এই আঁচনিৰ যোগেদি আজি বিভিন্ন ৰাইজবিলাকে লাভান্বিত হৈ আছে। আজি যদি কোনোবা বেমাৰ হয়, বিপদৰ সময়ত এই 17 বছৰ শাসনকালত কোনোবা বেমাৰী হয়, ৰিয়ান দৈমাৰী ছাৰৰ লগত গৈছিল, 2000 টকা দি তেখেতসকলে কেছ পইচা পাইছিল। কিন্তু আমাৰ চৰকাৰ দিনত কেছ পইচা নাপাব আপুনি। আমাৰ
আমাৰ চৰকাৰ দিনত আপুনি কেছ পইচা পাব নাপাব, কিন্তু আমাৰ চৰকাৰে ভাল কাম কৰি আছে, আমাৰ চৰকাৰে চিষ্টেমত কাম কৰি আছে আৰু আমাৰ চৰকাৰে ডেভেলপমেণ্ট কাম কৰি আছে। সেইকাৰণে আমাৰ লগত কেছ পইচা নাই। যদি আমি কাৰোবাক সহায় কৰিব লাগিব, আঁচনিৰ যোগেদি আমি সহায় কৰিম। আজি মই এজন গোৰ্খা মানুহ হয়, গোৰ্খা সম্প্ৰদায়ৰ মই আহি কিনে আজি ভৈৰৱকুণ্ড সমষ্টিত এটা জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই কাৰ্য নিৰ্বাহ কৰি আছোঁ। আজি আপোনালোকে কওক, 17 বছৰ শাসনকালত কোন এটা গোৰ্খা মানুহে প্ৰাইমাৰী প্ৰেচিডেণ্ট আছিল? এইটো কথা আপোনালোকে ভাবক। আজি ইউ পি পিৰ মাজত যে ইউনিটি আছে, ইউ পি পিৰ চৰকাৰ সেইকাৰণে কৰিব আহিছে যে ৰাইজক কেনেকৈ উঠাব পাৰিম আমি, মহিলাসকলক কেনেকৈ সবলীকৰণ কৰিব পাৰিম আমি, এইটো ইফালৰ এটা ভাৱধাৰা। সেইকাৰণে আপোনালোকে ৰাইজ, মই আপোনালোকক এইটোৱে কথা অৱগত কৰিব বিচাৰিছোঁ। আজি প্ৰমোদ বড়োক আপুনি বিশ্বাস কৰক, আজি গোবিন্দ চন্দ্ৰ বসুমতাৰীক আপোনালোকে বিশ্বাস কৰক। তেখেতসকলে এটা ভাল এটা যি পলিচি বনাই যি চৰকাৰ চলাই আছে, অনাগত যদি আপোনালোকে ইউ পিবিলাক আৰু 10 বছৰ 15 বছৰ দিব, ইয়াৰ ভিতৰত কোনো এটা সমস্যা নাথাকিব, সকলো সমস্যা এই ইউ পি চৰকাৰে সমাধান কৰিব। এইটো কথা আপোনালোকে বিশ্বাস ৰাখক। আজি মাইনা চৰঙ্গ পিঠানীৰ আঁচনিতে আপোনালোকৰ সেলফ হেল্প গ্ৰুপক এতিয়া আমাৰ যি চিফ গেষ্টে কৈ গৈছে 3680টা সেলফ হেল্প গ্ৰুপক 25,000 টকাকৈ এই আঁচনি দিয়া হৈছিল। এইটো আমি যেতিয়া ইলেকশ্যন খেলিব আহিছিলোঁ, যেতিয়া আমি আপোনালোকৰ আগত ভোট খুজিবলৈ আহিছিলোঁ, আমি আপোনালোকে এইটো আমাৰ মেনিফেষ্টত লিখা আছিল যে আমাৰ চৰকাৰ ইউ পি চৰকাৰ আহিলে আমি প্ৰত্যেক সেলফ হেল্প গ্ৰুপক 75,000 টকা কৰি দিম বুলি। হয়, আমাৰ লগত ইমান ফাণ্ড নাই, আমি যিমান ফাণ্ড আছে সেই হিচাপে আমি কাম কৰি আছোঁ। সেইকাৰণে আমি 3টা পৰ্যায়ত আমি 25,000 টকাকৈ আমি সেলফ হেল্প গ্ৰুপক আমি দিব গৈ আছোঁ। জ্ঞান চৰঙ্গ আঁচনিৰ যোগেদি প্ৰত্যেকজন দুখীয়া ল'ৰা ছোৱালীক আমি 5,000 টকাকৈ আমি শিক্ষাৰ কাৰণে আমি তেখেতসকলক দি আছোঁ। আলি চৰঙ্গ পিঠানীৰ আঁচনিৰ যোগেদি আমি বিভিন্ন মঠ মন্দিৰ